কষ্ট কৰি গুৱাহাটীৰ এই গড়চুকৰো আমাৰ ভিতৰত ঘৰ, তাৰ পৰা আমি এজনী পেচেণ্টক লৈ মই গৈছোঁ, মোৰ ডগীজনীক লৈ গৈছোঁ, ইমান চিৰিয়াছ কণ্ডিশ্যন, তাই অলপ আগতে ঠিক হৈ উঠিছেকে মুঠে, 2-এটা ভেকচিন দিয়া তাই হৈছে, তথাপিও আমি ইমানখিনি লং জাৰ্ণি কৰি কেনে আমি গৈছোঁ, না খাইছোঁ না কিবা, পেটত ভাত এটাও নাই, তেনেকৈ গৈ কেনে আমি যিহেতুকে ভোট দিছোঁ, তো সিহঁতৰ তাতে থকা মানুহখিনিৰ ৰেছপনচিবিলিটি হ'ব লাগে যে এখেতসকলে আহিছে, কি হৈছে কি হোৱা নাই প্ৰব্লেমটো চাই আমি ভোট দিবলৈ দিওঁ। নাই, কোনো তাতে মানে ভাল এটা হেৰিয়ে নাই বুলি কৈছোঁ, মানে মই কি বুলি ক'ম, তাতে উঠা যিখিনি পাৰ্টি সেইখিনি বেয়া বুলি কোৱা নাই, কিন্তু তাতে মেনেজমেণ্ট কৰা মানুহকেইটা চবতকৈ মানে ফাল্টু বুলি ক'ব লাগিব, মই ডাইৰেক্ট খোলাকৈ কওঁ, কাৰণ ভোট এটা হৈ আছে, তো আপোনালোকে অলপ চাব লাগিব ক'ত কি হৈছে কি হোৱা নাই। এইটো কথা মই বহুত বেয়া পাইছোঁ, কাৰণ এইটো কৰিব নালাগে। আৰু লগতে তাতে থকা আমাৰ যিটো গাঁওবুঢ়া সেইটোকো মই বেয়া পাইছোঁ, মই আজি ডাইৰেক্ট ভিডিঅ'ত কৈ দিওঁ, মানে এনেকৈ কৈছে যে যিহেতুকে বিয়া হোৱা ছোৱালী তোমাৰ ভোট তুমি ইয়াতে দিব নোৱাৰা, তোমাক কাটিব লাগিব। তেখেতে কেনেকৈ অধিকাৰ পালে মোৰ ভোট কাটাৰ? মইতো তাৰ পৰা মই বেলেগত ট্ৰেন্সফাৰ কৰা নাই নহয় ভোটটো, তো আপুনি কেনেকৈ অধিকাৰ পালে মোৰ ভোট কাটাৰ? মইতো তাতে উপস্থিতেই আছোঁ, কাৰো অধিকাৰ নাই মোৰ ভোট কাটাৰ। আৰু কাৰোবাৰ যদি ইমান হিংসা লাগিছে তেতিয়াহ'লে আমনা-চামনি আহি কেনে কথা পাতিব, কিহৰ হিংসা কৰিব লাগে? আমি ইয়াৰ পৰা যে আমি গৈ কেনে ভোটটো দিছোঁ সেইটোৱে বহুত ডাঙৰ কথা। এটা ভোটৰ কাৰণে বহুত কিছু হৈ যাব পাৰে, এটা ভোটৰ কাৰণে আমি যে ইয়াতে যে ভাতকেইটা খাই আছোঁ সেইকেইটাও খাব নোপোৱা হৈ যাম, যদি এটা ভোটৰ কাৰণে হেৰি হয়। ডাইৰেক্ট কথা মই কৈছোঁ, আৰু এইবিলাক নকৰিব নেক্সট টাইম, আৰু মানুহক ভালকৈ বিহেভ কৰিব দেই, তাতে যিখিনি মেনেজমেণ্টত থকা মানুহখিনি অলপ গুৰুত্ব দিব, ঠিক আছে? গুৰুত্ব দি কেনে অলপ কামখিনি কৰিব। বহুত বেয়া লাগিছে আজি, কিন্তু তথাপিও মই ভোট দিয়ে আহিছোঁ, আৰু মই যিহেতুকে মোৰ ভোটটো মই দিছোঁ, মই দিয়ে আহিছোঁ যেনেকৈ নহওক, কিন্তু নেক্সট টাইম এইবিলাক কথা